নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 13 এপ্ৰিল আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। জেলতে জেৰা চলা খবৰ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 19 ছেপ্টেম্বৰত কি হৈছিল আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত সেয়া জেৰা চলা হ'ব আৰু এইবাৰ জেলতেই জেৰা চলা খবৰ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক 1-to-1 ভাষ্য গ্ৰহণ কৰিব ন্যায়িক আয়োগে আৰু আজিৰে পৰা হাফলং কাৰাগাৰত চলিব জেৰা। 5 দিনলৈ এই জেৰা চলাব ন্যায়িক আয়োগে। ছিংগাপুৰৰ ঘটনাক লৈ চলিব এইবাৰ জেৰা। জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল 19 ছেপ্টেম্বৰৰ দিনটোত আৰু 19 ছেপ্টেম্বৰৰ পৰাই আমাৰ মাজৰ পৰা আঁতৰি গৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিব ন্যায়িক আয়োগে। জেলতে জেৰা চলোৱা খবৰ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক 1-to-1 ভাষ্য গ্ৰহণ কৰিব ন্যায়িক আয়োগে আৰু জেলতে এইবাৰ জেৰা চলোৱা খবৰ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক 19 ছেপ্টেম্বৰত আচলতে কি হৈছিল আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত সেয়া জেৰা চলোৱা হ'ব আৰু 1-to-1 ভাষ্য গ্ৰহণ কৰিব ন্যায়িক আয়োগে আৰু আজিৰে পৰা হাফলং কাৰাগাৰত চলিব এই জেৰা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ বিপদত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকি চৌধুৰীৰ মাতৃৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এইবাৰ কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি বিপদত পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ ৰুজু কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীৰ আৰু মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগসমূহ ভুৱা আৰু ভিত্তিহীন আখ্যা দিছে কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুঙে আৰু কুংকিৰ মাতৃক বদনাম কৰিবলৈ আৰু কুংকিক ৰাজনৈতিকভাৱে টাৰ্গেট কৰিবলৈ কুৎসা ৰচনা কৰা বুলি উল্লেখ কৰা হৈছে এজাহাৰত। আৰু সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে দেখুওৱা ফটোখন গো মাংস নহয় বৰঞ্চ ফটো মাৰিবৰ বাবে ব্যৱহাৰ কৰা এক সামগ্ৰীহে বুলি উল্লেখ কৰে কুংকি চৌধুৰীৰ মাতৃয়ে আৰু মুখ্যমন্ত্ৰীয়ে গো মাংস সেৱন কৰাৰ অভিযোগক এবাৰ খণ্ডন কুংকিৰ মাতৃৰ। মুখ্যমন্ত্ৰীৰ ভুৱা অভিযোগে সুজাতা চৌধুৰীৰ ব্যক্তিত্বক সেৱা প্ৰতিপন্ন কৰাৰ অভিযোগ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান কুংকি চৌধুৰীৰ মাতৃৰ। এক ডাঙৰ খবৰ জনাইছোঁ এইবাৰ কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি বিপদত পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ ৰুজু কুংকিৰ মাতৃ সুজাতা গুৰুং চৌধুৰীৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। খিলঞ্জীয়াক আক্ৰমণ কৰিলে কোনোপধ্যে সহ্য কৰা নহ'ব। বহাগ বিহুৰ পিছতেই বহিৰাগতৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ আৰু এনে মন্তব্য কৰিছে এইবাৰ আটাচুৰ নেতৃত্বৰ ফালৰ পৰা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। খিলঞ্জীয়াক আক্ৰমণ কৰিলে কোনোপধ্যেই আৰু সহ্য কৰা নহ'ব। খিলঞ্জীয়াক বৰ্বৰ আক্ৰমণ কৰিলে আমি মানি নলওঁ আৰু আমি ভূমিপুত্ৰ হয়, ইয়াত আমাৰ অধিকাৰ আছে। ইয়াত কেৱল মাত্ৰ ভূমিপুত্ৰৰ দপদপনি চলিব। এইখন অসম, খিলঞ্জীয়া স্বাভিমানী অসমীয়াৰ অসম বুলি এতিয়া মন্তব্য কৰা হৈছে আটাচুৰ ফালৰ পৰা আৰু অনা অসমীয়াৰ দাদাগিৰি আমি কেতিয়াও মানি নলওঁ। বহাগ বিহুৰ পিছতেই বহিৰাগতৰ বিৰুদ্ধে হ'ব তীব্ৰ প্ৰতিবাদ আৰু প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক বুলি এতিয়া দাবী জনোৱা হৈছে। অন্যথা আমি অসমৰ পৰিৱেশ সলনি কৰি দিম বুলি মন্তব্য কৰা হৈছে আটাচুৰ ফালৰ পৰা আৰু হুংকাৰ আটাচুৰ সভাপতি বসন্ত গগৈৰ। খিলঞ্জীয়াক আক্ৰমণ কৰিলে কোনোপধ্যে সহ্য কৰা নহ'ব বুলি আটাচুৰ ফালৰ পৰা এতিয়া বৃহৎ মন্তব্য কৰা হৈছে, লগতে হুংকাৰ প্ৰদান কৰা হৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। যোৱা 10 এপ্ৰিল তাৰিখে ঘোষণা কৰা হৈছে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু মেট্ৰিকৰ ফলাফলক লৈ আপুনি সন্তুষ্ট নহয় নেকি? 3টা বিষয়ত উত্তীৰ্ণ হ'লেই দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু আজিৰে পৰা কৰিব পাৰিব অনলাইন আবেদন। কিদৰে আবেদন কৰিব জনাইছোঁ সবিস্তাৰে খবৰ। ফলাফলক লৈ সন্তুষ্ট নহ'লেই কৰিব পাৰিব পুনৰ আবেদন। 3টা বিষয়ত অনুত্তীৰ্ণ হ'লেই দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু আবেদন কেনেকৈ কৰিব আৰু ইয়াৰ নিয়ম কি আৰু আজিৰে পৰা উত্তৰ বহি পুনৰ নিৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন। অনলাইনৰ জৰিয়তে কৰিব লাগিব আপুনি আবেদন আৰু শিক্ষাৰ্থীয়ে বিচাৰিলে সকলো বিষয়তে দিব পাৰিব পৰীক্ষা আৰু এইবাৰৰ ফলাফলত
তিনিটা বিষয়ত ফেইল কৰিলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা নতুন শিক্ষানীতি মতে অহা বৰ্ষৰ পৰা নাথাকিব কম্পাৰ্টমেণ্টেলৰ ব্যৱস্থা আৰু অহা বৰ্ষৰ পৰা আৰম্ভ হ'ব গ্ৰেড দিয়াৰ ব্যৱস্থা আৰু এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰে পৰাই উত্তৰবশী পুনৰ নিৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন আৰু অনলাইনৰ জৰিয়তে কৰিব লাগিব আপুনি আবেদন আৰু শিক্ষাৰ্থীয়ে বিচাৰিলে সকলো বিষয়তে দিব পাৰিব পৰীক্ষা জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ পশ্চিমবংগৰ ৰাজনীতিক লৈ আহি পৰিছে ডাঙৰ খবৰ বিজেপি বাঙালীৰ বাবে নহয় বুলি কৈ এইবাৰ টিএমচি যোগদান সুভাষ চন্দ্ৰ বসুৰ নাতিয়েকৰ আৰু বিজেপিত যোগদান কৰি এইবাৰ চন্দ্ৰকুমাৰ বসুৰ বিস্ফোৰণ বাঙালী সংস্কৃতিৰ লগত কোনো মিল নাই বাঙালীৰ আৰু সুভাষ চন্দ্ৰ বসুৰ আদৰ্শ নামানে বিজেপিয়ে ভাৰতীয় সংবিধানে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে মোৰ বাবে বিজেপিত থাকি কাম কৰাটো অসম্ভৱ বুলি কৈছে সুভাষ চন্দ্ৰ বসুৰ নাতিয়ে আৰু এতিয়া সময় আহিছে দেশ ৰক্ষা কৰাৰ মন্দিৰ মছজিদৰ ৰাজনীতি পৰিহাৰ কৰা উচিত পশ্চিমবংগৰ ৰাজনীতিক লৈ আহি পৰিছে এটি বিশেষ খবৰ বিজেপি বাঙালীৰ বাবে নহয় বুলি কৈ এইবাৰ টিএমচিত যোগদান কৰিছে সুভাষ চন্দ্ৰ বসুৰ নাতিয়েকে আৰু বিজেপিত যোগদান কৰি এইবাৰ চন্দ্ৰকুমাৰ বসুৰ বিস্ফোৰণ শুনিবলৈ পোৱা গৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ ইতিমধ্যে 2026 বিধানসভা নিৰ্বাচন পাৰ হৈ গৈছে আৰু তাৰ মাজতে এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে যে বিপদৰ সাপতকৈ এই ভয়ংকৰ হৈছে বিজেপি আৰু পশ্চিমবংগত একেদিনাই মোদী আৰু মমতাক দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছো কেতবৰ বিস্ফোৰক মন্তব্য কৰি এইবাৰ বিজেপি চৰকাৰক হলঠেকত পেলাইছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰু একেদিনাই পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিশাল নিৰ্বাচনী সভা দেখিবলৈ পোৱা গৈছে আৰু শিলিগুৰিত প্ৰধানমন্ত্ৰীৰ তীব্ৰ সমালোচনা তৃণমূল কংগ্ৰেছক বানকুৰাত বিজেপিক সমালোচনাৰে এবাৰ তুলাধুনা মমতা বেনাৰ্জীৰ আৰু বিজেপিক বিপদৰ সাপতকৈও ভয়ংকৰ আখ্যা মমতা বেনাৰ্জীৰ আৰু বাৰীত বহুত সাপ পুহিলেও বিজেপিক স্থান নিদিবলৈ আহ্বান বংগৰ অগ্নিকন্যাৰ আৰু মুছলমানৰ ভোট কৰ্তনৰ বাবে বিজেপিয়ে 1000 কোটি টকাৰ চুক্তি কৰাৰ অভিযোগ মমতা বেনাৰ্জীৰ আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিলে তৃণমূল কংগ্ৰেছৰ 15 বছৰৰ প্ৰতিটো ক্ষণৰ হিচাপ দিব লাগিব বুলিও হুংকাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আৰু একেদিনে এইবাৰ পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিশাল নিৰ্বাচনী সভা দেখিবলৈ পোৱা গৈছে আৰু শিলিগুৰিত প্ৰধানমন্ত্ৰীৰ তীব্ৰ সমালোচনা তৃণমূল কংগ্ৰেছক আৰু বানকুৰাত বিজেপিক সমালোচনাৰে তুলাধুনা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তেওঁ কৈছে যে বিজেপিক বিপদৰ সাপতকৈও ভয়ংকৰ বুলি কৈছে মমতা বেনাৰ্জীয়ে আৰু ঘৰত সাপ পুহিলেও বিজেপিক স্থান নিদিবলৈ আহ্বান বংগৰ অগ্নিকন্যা অৰ্থাৎ মমতা বেনাৰ্জীৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইবাৰ বৃহৎ মন্তব্য এটা বাংলাদেশেৰ হিচাপ ল'ম মই অবৈধ অনুপ্ৰৱেশকাৰীক ধমক এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ডাঙৰ খবৰ জনাইছো কোনো কাৰণতেই দেশত বাংলাদেশৰ স্থান নাই বুলি কৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অবৈধ বাংলাদেশীক লাষ্ট ৱাৰ্নিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতৰ পৰা পলাব লাগিব অবৈধ বাংলাদেশীসকল আৰু এটাও অবৈধ বাংলাদেশীক এৰি দিয়া নক'ব টালি টোপোলা বান্ধি পলাব লাগিব অবৈধ বাংলাদেশীসকল আৰু এটা অবৈধ বাংলাদেশীৰ হিচাপ লোৱা হ'ব বুলি এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হুংকাৰ প্ৰদান কৰিছে আৰু এইবাৰ ভাৰতত অবৈধ বাংলাদেশীৰ কোনো পধ্যেই ৰক্ষা নাই বুলি মন্তব্য দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পশ্চিমবংগত বিজেপিৰ চৰকাৰ আহিলে নিস্তাৰ নাই অনুপ্ৰৱেশকাৰীৰ আৰু এইবাৰ পশ্চিমবংগত বিজেপিৰ চৰকাৰ হ'ব পশ্চিমবংগৰ জনতাই পৰিৱৰ্তন বিচাৰিছে আৰু হুংকাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অবৈধ বাংলাদেশীক লাষ্ট ৱাৰ্নিং প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ভাৰতৰ পৰা পলাব লাগিব অবৈধ বাংলাদেশীসকল আৰু এটাও অবৈধ বাংলাদেশীক কেতিয়াও এৰি দিয়া নহ'ব।